আজিৰ এই ভিডিঅ'টো 2027 চনত নবোদয় বাছনি পৰীক্ষা দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ মাক দেউতাকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। আজিৰ এই ভিডিঅ'ত মই জনাম যে কিহৰ কাৰণে প্ৰায় 80 ৰ পৰা 90% ষ্টুডেণ্টে নবোদয় বাছনি পৰীক্ষাত ফেইল কৰে। ইয়াৰে কেইটামান মুখ্য কাৰণ আপোনালোকক বা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়া হলে ভিডিওটো লাইক কৰিবা আৰু এটা কমেন্ট কৰিবা। ঠিক আছে, এতিয়া কেইটামান ইম্পৰ্টেন্ট পইণ্ট মই তোমালোকক জনাম। ঠিক আছে, নবোদয় বাছনি পৰীক্ষাত কিহৰ কাৰণে ফেইল কৰে। প্ৰথমটো হৈছে কাট অফ। নবোদয় বাছনি পৰীক্ষাত কি হয়, বহুত কাট অফ যায়। ঠিক আছে, বহুতো ভাল ভাল ছাত্ৰ-ছাত্ৰীয়ে নবোদয় বাছনি পৰীক্ষাত চিট পাবলৈ সক্ষম নহয়। ইয়াৰে এটা মেইন যেটো কাৰণ হেয়া হৈছে কাট অফ। কাট অফ কি হয়, প্ৰত্যেকবাৰে হাই যায়। ঠিক আছে, এইবাৰ বহুতো ষ্টুডেণ্টে প্ৰায় 77, 78 বা কিছুমানে 81 মাৰ্কস পায়ো চিট পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ মেইন কাৰণ হৈছে কাট অফ। ঠিক আছে, নেক্সট একেবাৰে ইম্পৰ্টেন্ট যেটো পইণ্ট হেয়া হৈছে পৰীক্ষাৰ কি কৰে, বহুতো ষ্টুডেণ্টে 2 ৰ পৰা 3 মাহ আগত পঢ়ে। ঠিক আছে, ধৰক অনলাইন এপ্লাই কৰাৰ পিছত বা এডমিট কাৰ্ড ওলোৱাৰ পিছতো বহুতো ষ্টুডেণ্টে কি কৰে, বেছিকৈ ভালদৰে মনোযোগেৰে পঢ়ে। গতিকে চোৱা 2 বা 3 মাহত বিশেষকৈ নবোদয় বাছনি পৰীক্ষাত সকলোতকৈ ষ্টুডেণ্টে টান কি পায়, গণিত পায়। ঠিক আছে, গণিতৰ যিখিনি কুৱেশ্যন আছে সেইখিনি বহুত বেছি টান পায়। তো সেইখিনি কুৱেশ্যন 2 বা 3 মাহত কমপ্লিট কৰাটো সম্ভৱ নহয়। ঠিক আছে, এতিয়া চোৱা ষ্টুডেণ্টৰ বহুত ভাগ থাকে। কিছুমান ষ্টুডেণ্ট বহুত স্মাৰ্ট হয়, তেওঁলোকে 2 বা 3 মাহত পাৰিব পাৰে। কিন্তু প্ৰায় বহুতো ষ্টুডেণ্টে, ঠিক আছে, প্ৰায় 80 ৰ পৰা 85% ষ্টুডেণ্টে 2 ৰ পৰা 3 মাহত নবোদয় এক্সামৰ যেটো সিলেবাস আছে সিলেবাসটো কমপ্লিট কৰিব নোৱাৰে। ঠিক আছে, যিজন টিচাৰ হেয়া হওক অনলাইনত হওক বা অফলাইনত হওক, টিচাৰজনে ধুনীয়াকৈ ক'ব যে আমি 1 মাহতো কমপ্লিট কৰাই দিম বা 2 বা 3 মাহতো কমপ্লিট কৰাই দিম। টিচাৰজনে 1 বা 2 মাহত ধুনীয়াকৈ ষ্টুডেণ্টজনক কমপ্লিট কৰাই দিব পাৰে, তাত কোনো কথা নাই। কিন্তু টিচাৰজনে কমপ্লিট কৰাই দিলে হ'ব জানো? টিচাৰজনে কমপ্লিট কৰাই দিলে নহয়। ষ্টুডেণ্টজনৰ গোটেইখিনি কোৰ্স মানে সিলেবাসখিনি গোটেইখিনি কমপ্লিট হ'ব লাগিব। ঠিক আছে, এইটো হৈছে মেইন কাৰণ। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2027 চনত নবোদয় পৰীক্ষা দিব বিচাৰে তেওঁলোকে এতিয়াৰে পৰা পঢ়িব লাগিব। ঠিক আছে, আৰম্ভণিৰে পৰা সেই ষ্টুডেণ্টখিনিয়ে পঢ়িব লাগিব, তেতিয়াহে পৰীক্ষা ভাল হ'ব। কাৰণ এইবাৰ যোৱা বছৰতকৈ আৰু অধিক ছাত্ৰ-ছাত্ৰী এইবাৰ পৰীক্ষা দিব। পৰীক্ষা দিয়া মানে কি, অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিয়া মানে কি, কাট অফ আৰু কি যাব, আৰু বেছি হাই যাব। গতিকে এতিয়াৰে পৰা তোমালোকে পঢ়িব লাগিব। ঠিক আছে, নেক্সট 3 নম্বৰ পইণ্টটো হৈছে PYQ। PYQ মানে হৈছে প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে। বহুতো ষ্টুডেণ্টে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ নাচায়, আৰু যদিও চাই এই যিবিলাক কিতাপ আছে, মই কিতাপখনিৰ নাম ক'ব নোৱাৰিম, যিবিলাক কিতাপ পায় মাৰ্কেটত সেই কিতাপবোৰত কি থাকে, যিবোৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বুলি থাকে সেই কুৱেশ্যনবোৰ ষ্টুডেণ্টখিনিয়ে চাই যায়। কিন্তু সেই কিতাপবোৰত যিবোৰ কুৱেশ্যন থাকে সেইবোৰ নবোদয় বাছনি পৰীক্ষাৰ, অসমত যিটো নবোদয় পৰীক্ষা হয় তাৰ পৰা বহুতো কুৱেশ্যন সঠিককৈ তাত এড কৰা নাযায়। বেলেগ বেলেগ ঠাইৰ পৰা সেই কুৱেশ্যনবোৰ আনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ বুলি কিতাপত দিয়া থাকে। ঠিক আছে, ইয়াৰে যদি প্ৰুফ লাগে মই তোমালোকক দিব পাৰিম। ঠিক আছে, তোমালোকে আমাৰ যিটো হোৱাটছএপ নাম্বাৰ আছে এই হোৱাটছএপ নাম্বাৰটো লিখি লোৱা 9954174571। এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰিবা, মই তোমালোকক ইয়াৰে প্ৰুফটো দি দিম। গতিকে তোমালোকে কি কৰিব লাগিব, PYQ চাবই লাগিব, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাবই লাগিব। যিমানখিনি পাৰা অৰিজিনেল কুৱেশ্যন পেপাৰ তোমালোকে কালেক্ট কৰিব চেষ্টা কৰিবা। ক'ৰ পৰা কালেক্ট কৰিবা, যেনে চোৱা যোৱা বছৰ যিসকল ষ্টুডেণ্টে পৰীক্ষা দিলে তেওঁলোকৰ পৰা কালেক্ট কৰা, তাৰে আগৰ বছৰ যিসকল ষ্টুডেণ্টে পৰীক্ষা দিছে, অলপ কষ্ট হ'ব কিন্তু কুৱেশ্যন পেপাৰখিনি তোমালোকে কালেক্ট কৰিবই লাগিব। আৰু সেই কুৱেশ্যন পেপাৰখিনি যদি তোমালোকৰ কালেক্ট কৰাত অসুবিধা হয়, আমাৰ যিটো এপ আছে, ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এপটোৰ লিংক পাবা। সেই এপটোত তোমালোকৰ বাবে কুৱেশ্যন পেপাৰখিনি দি থোৱা আছে, আৰু কুৱেশ্যন পেপাৰখিনি একেবাৰে ফ্ৰী হয়। ঠিক আছে, তাতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হয়, বহুতো ষ্টুডেণ্টে অনলাইন ক্লাছ কৰিব নোৱাৰে, গতিকে কুৱেশ্যন পেপাৰখিনি তোমালোকৰ বাবে তাত ফ্ৰী কৰি দি থৈ দিছোঁ আনচাৰৰ সৈতে। ঠিক আছে, ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত চেক কৰা, তাৰ পৰা এপটো ডাউনলোড কৰি লোৱা।
নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে গুৰুত্ব। ঠিক আছে, পঢ়াৰ সময়ত কি হয় বহুতো ষ্টুডেণ্টে গুৰুত্ব নিদিয়ে। যেনে 3 মাহ আগত বা 4 মাহ আগত যদি পঢ়ে, বহুত দিন আছে, 4 মাহ সময় আছে, গতিকে বেছি নপঢ়িলেও হ'ব। গতিকে ষ্টুডেণ্টে কি কৰে বেছি গুৰুত্ব সহকাৰে নপঢ়ে, সেয়া অনলাইনত হওক বা অফলাইনত হওক। ঠিক আছে, গুৰুত্ব নিদিয়াৰ বাবে বহুতো ষ্টুডেণ্টে ভাল ষ্টুডেণ্টে কি হয় পৰীক্ষাত ফেইল কৰে, অৰ্থাৎ চিট পাবলৈ সক্ষম নহয়। ঠিক আছে, নেক্সট চোৱা। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হৈছে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ঠিক আছে কি কৰে ইউটিউবৰ ভিডিঅ'সমূহ চায়, ইউটিউবত যিবোৰ ভিডিঅ' দিয়া থাকে। এতিয়া চোৱা বহুতে ষ্টুডেণ্টে ক'ব ইউটিউবত ভিডিঅ'টো ভাল হয়, ময়ো তোমালোকক কোৱা নাই যে ইউটিউবত ভিডিঅ' যিবোৰ দিয়া থাকে সেইবোৰ বেয়া, কিন্তু ইউটিউবত যিবোৰ ভিডিঅ' দিয়া থাকে অকল সেইখিনি চালে হ'ব জানো? সেইখিনি চালে নহয়। ঠিক আছে, কিহৰ কাৰণে নহয়? কাৰণ কাট অফ বহুত বেছি হাই যায়, 1 নম্বৰ এটাও কাৰণেও ষ্টুডেণ্টে চিট নাপায়। গতিকে ইউটিউবৰ পৰা গোটেইখিনি চালে তোমালোকে নহ'ব, তোমালোকে টপিক ৱাইজ বা সিলেবাস ৱাইজ, ঠিক আছে, যিখিনি সিলেবাস থাকে, যিখন সিলেবাস দিয়া থাকে, বহুতো ষ্টুডেণ্টে সিলেবাসেই নাজানে। পৰীক্ষা দিবলৈ যোৱাৰ আগতো বহুতো ষ্টুডেণ্টে কি নাজানে? সিলেবাসটোৱে নাজানে। সিলেবাসখন কি যদি সোধো তেওঁলোকে নাজানে। গতিকে সিলেবাসখন কি আৰম্ভণিতে জানিব লাগিব, সেই সিলেবাস মতে আমি পঢ়িব লাগিব। পঢ়াৰ পিছতে তোমালোকৰ সেই সিলেবাস মতে কুৱেশ্যন পৰীক্ষাত আহিব, আৰু সেই কুৱেশ্যনৰ আনসাৰসমূহ তোমালোকে পৰীক্ষাত তেতিয়াহে লিখিব পাৰিবা। বহুতো ষ্টুডেণ্টে কি কৰে সিলেবাসৰ বাহিৰৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনসমূহো চাই যায়, ফলত কি হয় তেওঁলোকৰ যিবোৰ কোৰ্স আছে, ঠিক আছে, যিটো সিলেবাস আছে এইটো শেষ নহয়। এইটো এটা মুখ্য কাৰণ। নেক্সট চোৱা, তোমালোকে কেৱল অনলাইন বা অফলাইন ক্লাছ কৰিলে নহ'ব, তোমালোকৰ যিবোৰ কিতাপ আছে গভৰ্ণমেণ্ট স্কুলৰ, ঠিক আছে, গভৰ্ণমেণ্ট স্কুলৰ কিতাপ, যেনে গণিতৰ কাৰণে মই তোমালোকক ক'লো, গণিতৰ কাৰণে তোমালোকে গভৰ্ণমেণ্ট স্কুলৰ যিখন ক্লাছ 5ৰ কিতাপ আছে, ক্লাছ 5ৰ কিতাপখন চাব লাগিব। ঠিক আছে, সেই কিতাপখনৰ পৰাই বহুতো কুৱেশ্যন তোমালোকৰ দিয়ে। যিসকল ষ্টুডেণ্টে যিখন কিতাপ আছে সেই কিতাপখন ভালদৰে তেওঁলোকে চাইছে, মেথছখন গোটেইখিনি তেওঁলোকে জানে, তেওঁলোকে পৰীক্ষা তেওঁলোকৰ ভাল হয়। লগতে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ কিতাপখন চাব লাগে। ঠিক আছে, অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ কিতাপখন দোকানতো কিনিবলৈ পোৱা যায়। ঠিক আছে, আৰু যদি কোনো ছাত্ৰ ছাত্ৰী অসম জাতীয় বিদ্যালয়ত পঢ়ি আছে, গভৰ্ণমেণ্ট স্কুলৰ কিতাপ মানে ক্লাছ 6ত পঢ়া তোমালোকৰ দাদা বাইদেউৰ পৰা কালেক্ট কৰি ল'ব পাৰা। গভৰ্ণমেণ্ট স্কুলৰ ক্লাছ 5 আৰু অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ কিতাপখিনি বা ক্লাছ 5-6ৰ কিতাপখিনি চাব লাগে। ঠিক আছে, মই 6টো লিখি দিছো, সেইখিনি কিতাপ চাব লাগে, তাৰ পৰা বহুতো কুৱেশ্যন তোমালোকৰ আহে। কিন্তু কিতাপ চাওঁতে তোমালোকে এটা বস্তু ভুল নকৰিবা, যেনে তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ বৰ্তমান যিখন কিতাপ আছে তাত যিটো ভগ্নাংশ চেপ্টাৰ আছে, ঠিক আছে, ফ্ৰেকশন যিটো আছে এইটো তোমালোকৰ সিলেবাছতো আছে। ঠিক আছে, নৱোদয় বাছনি পৰীক্ষাৰ তো তেনেকুৱা ধৰণে সেই সিলেবাসখন চাই সেই কিতাপখনৰ সেই চেপ্টাৰ কেইটা তোমালোকে ধুনীয়াকে চাব লাগিব, তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব। ঠিক আছে, নেক্সট আন এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে নৱোদয় বাছনি পৰীক্ষাত চিট নোপোৱাৰ, সেয়া হৈছে চিট কেপাচিটি। চিট কেপাচিটি বহুত কম থাকে। আগতে ষ্টুডেণ্টখিনিয়ে মানে বেছিভাগ ষ্টুডেণ্টে নৱোদয় পৰীক্ষা দিয়া নাছিল, কিন্তু এতিয়া পেৰেণ্টছসকলে অৰ্থাৎ মাক দেউতাকেও জনা হ'ল বা ষ্টুডেণ্টখিনিও এতিয়া বহুত বেছি আগবাঢ়ি গৈছে, ফলত প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে আজিকালি নৱোদয় বাছনি পৰীক্ষা দিব বিচাৰে। কিন্তু যিমান ষ্টুডেণ্টে পৰীক্ষা দিয়ে তাৰ বিপৰীতে চিটৰ সংখ্যা কি থাকে? বহুত কম থাকে। চিটৰ সংখ্যা কম থকাৰ কাৰণে এই যিটো কাট অফ থাকে এইটো কাট অফ বহুত বেছি বাঢ়ি যায়। তো বহুত ভাল মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নৱোদয় বাছনি পৰীক্ষাত কেৱল এইটো কাৰণতে চিট কেপাচিটি কম থকাৰ বাবে বা কাট অফ হাই যোৱাৰ কাৰণে চিট পাবলৈ সক্ষম হোৱা নাই। নেক্সট চোৱা, 8 নম্বৰ যিটো পইণ্ট, এইটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয়। 8 নম্বৰ পইণ্টটো হৈছে যেতিয়া আমি ষ্টুডেণ্টক বা বিশেষকৈ মাক দেউতাকসকলক কৈছো, এতিয়া মাক দেউতাকসকলে বা পেৰেণ্টছে যেতিয়া ষ্টুডেণ্টজনক অনলাইন বা অফলাইন ক্লাছ দিব বিচাৰে, বিশেষকৈ মই অনলাইনৰ কথা কৈছো, অনলাইন ক্লাছত যেতিয়া তেওঁলোকে এনৰোল কৰাব বিচাৰে, তেওঁলোকে চাই যে ক'ত পঢ়া ষ্টুডেণ্টে কি কৰিছে বেছি চিট পাবলৈ সক্ষম হৈছে। কিন্তু এটা বস্তু বিশেষকৈ মাক দেউতাকখিনিয়ে মই কৈছো, এটা বস্তু আপোনালোকে মনত ৰাখিব, যিমানখিনি ষ্টুডেণ্টে নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে অনলাইন ক্লাছ কৰে,
ইয়াৰ বিপৰীতে কিমানজন ষ্টুডেণ্টে সিট পাবলৈ সক্ষম হয় সেইটো আপোনালোকে চাব কাৰণ অনলাইন যিবোৰ ক্লাছ হয় অনলাইন ক্লাছখিনিত আপোনালোকক কেৱল কি কয় কিমানজন ষ্টুডেণ্টে পাছ কৰিছে সেইটো কয় ঠিক আছে কিমানে পাছ কৰিছে সেইটোহে আপোনালোকক জনায় যে ইমানজন ষ্টুডেণ্টে আমাৰ পৰা পাছ কৰিছে ঠিক আছে কিন্তু আপোনালোক সেইটো কোনোদিনেও নজনায় যে কিমানজন ষ্টুডেণ্টে আমাৰ সৈতে পঢ়িছিল ইয়াৰে একচুৱেল যেটো ডাটা অৰ্থাৎ সঠিক যেটো নাম্বাৰ ঠিক আছে কিমানজন ষ্টুডেণ্টে পৰীক্ষাৰ কাৰণে অনলাইন ক্লাছ কৰিছিলে হেয়া আপোনালোকক কোনেও নকয় গতিকে সেইটো আপোনালোকে চাব তে আশা কৰিছো ভিডিওটোৰ পৰা অলপমান আপোনালোকে উপকৃত হ'ল বা বুজি পালে আৰু যদি আপোনালোকে আমাৰ সৈতে অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংক পাই যাব কমেন্ট সেকশনতো পাব এপটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি চাব পাৰিব ঠিক আছে আৰু ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে কমেন্ট সেকশনত খুদিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ নবোদয় এক্সামৰ বহুতো ভিডিও আমাৰ এই চেনেলত আপলোড কৰি থকা হয় বা আপোনালোকক যদি কোনোবা টপিকৰ ওপৰত ভিডিও লাগে সেয়া আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আমি সেই টপিকটোৰ ওপৰত ভিডিও বনাবলৈ চেষ্টা কৰিম আৰু যদি বিচাৰে এইখিনিৰ এটা স্ক্ৰিনশ্বট আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে